ডেষ্টিনি 2 বুলি ক'লে দেখা পোৱা যায় যে মমতাময়ী, ইম'চনেল, তাৰ লগতে খুব বেছি চেণ্টিমেণ্টেল হয়। তেওঁলোকে লাভ ৰিলেশ্যনত কেতিয়াও হেপিনেছ নাপায়, কাৰণ তেওঁলোকে আনক দিব জানে, কিন্তু আনে তেওঁলোকক দিব নাজানে। তেওঁলোকে ঘূৰি ভাল পায়, ফুৰি ভাল পায়, নিজৰ কেয়াৰ লৈ ভাল পায়, আনৰ কেয়াৰ লৈ ভাল পায়, প্ৰকৃতিৰ লগত খেলি ভাল পায়, খুব বেছি স্পিৰিচুৱেল হয়, আৰু তেওঁলোকৰ অলপ ভয় ভাবো আছে, আনক মানিও চলে। কিন্তু তেওঁলোকৰ কথা যেতিয়া আনে গুৰুত্ব নিদিয়ে, তেতিয়া তেওঁলোকে ডিপ্ৰেশ্যন, এনজাইটিত গুচি যায়। গতিকে যিসকল ডেষ্টিনি 2, তেওঁলোকে এই কথাখিনি গুৰুত্ব দিয়া দৰকাৰ যে আপোনালোকে ইম'চনেল বহুত বেছি নহ'ব, ৰিলেশ্যনশ্বিপত বহুত বেছি গুৰুত্ব নিদিব, নিজৰ কেৰিয়াৰ বেছি গুৰুত্ব দিয়া দৰকাৰ আপোনালোকে। কাৰণ যদি ৰিলেশ্যনশ্বিপত বহুত বেছি আপোনালোকে সোমাই যায়, তেতিয়াহ'লে কিন্তু বাৰে বাৰে আপোনাক আনে ঠগিব, কাৰণ আপুনি কেৱল মৰম বিচাৰে, আৰু তাৰ বিনিময়ত আপুনি কেয়াৰো লয়, তাৰ বিনিময়ত আপুনি মৰমো দিয়ে, তাৰ বিনিময়ত আপুনি সকলোখিনি কৰিবলৈ ৰাজি হয়। কিন্তু যেতিয়া আপুনি সকলো কৰিবলৈ কাৰণে ৰাজি হয়, আনেতো আপোনাক ফুল বনাবই। গতিকে যিসকল ডেষ্টিনি 2, তেওঁলোকে এই কথাখিনি গুৰুত্ব দি শুনা দৰকাৰ। তাৰ লগতে আপোনালোকে শিৱৰ, ভোলেনাথৰ আৰাধনা কৰক। সোমবাৰে সোমবাৰে শিৱ মন্দিৰত গৈ গাখীৰ অভিষেক কৰক। দেখিব লাহে লাহে এই যে আপোনালোকৰ যি নিগেটিভ এনাৰ্জি, যি মানুহে আপোনালোকক ইম'চনেল বনায়, ইম'চনেল ফুল বনায়, সেইবোৰ সময়ৰ লগে লগে কমি যাব।